মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম 1 নম্বৰ চেপ্টাৰৰ 23 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো ইতিমধ্যে বহুত বাৰ আহি গৈছে এইবাৰৰ কাৰণেও মোস্ট ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আৰু ইতিমধ্যে আমি এই চেপ্টাৰৰ 22টা কোৱেশ্চন আনসাৰ আলোচনা কৰিছো যদি সেই ভিডিঅ'সমূহ চোৱা নাই ডেসক্ৰিপচনত তাৰ লিংক আছে তাৰ পৰা ভিডিঅ'সমূহ চাই লব পাৰিবা আৰু প্লেলিষ্ট চেক কৰিলেও তোমালোকে পাবা তাতেও ভিডিঅ'সমূহ সিৰিয়েলি আছে আৰু এই কথাবোৰ সিৰিয়েলি পঢ়িলে তোমাৰ বুজি পোৱাত সহজ হ'ব আৰু ইয়াতে তোমালোকে এই মই যি কেইটা ভিডিঅ' প্ৰস্তুত কৰি আছো বা পৰীক্ষাৰ আগলৈকে যিসমূহ ভিডিঅ' মই প্ৰস্তুত কৰিম এই গোটেইখিনি কথা মই নিজে লিখা কিতাপৰ পৰাই মই আলোচনা কৰি আছো আৰু মই নিজে লিখা কিতাপখন হৈছে অধ্যয়ন এটো তোমালোকৰ কাৰণে এইচএস ফাইনাল এক্সামৰ কাৰণে খুব সুন্দৰকৈ প্ৰস্তুত কৰা হৈছে ইয়াতে 100% কমন কোৱেশ্চন আনসাৰেৰে এই কিতাপখন প্ৰস্তুত কৰা হৈছে খুবেই সহজ সৰল ভাষাৰ মাধ্যমত আনসাৰবোৰ দিয়া আছে পইণ্ট হিচাপত দিয়া আছে কিতাপখন তোমাৰ বাবে বহুত বেছি উপযোগী আৰু উপকাৰী হ'ব যদি কিতাপখন তোমালোকে লব বিচাৰা তেতিয়ালে এটো ফোন নম্বৰত যোগাযোগ কৰিবা কিতাপখন কুৰিয়াৰ কৰি দিয়াৰ ব্যৱস্থা কৰিম গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন আমি চাও প্ৰশ্নটো হৈছে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ কি হয় হেতু আলোচনা কৰিব দিছে এতিয়া মুডালিয়াৰ আয়োগ মানে আমি ইতিমধ্যে আলোচনা কৰিছো মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে গঠন কৰা এটা গুৰুত্বপূৰ্ণ আয়োগ আছিল মুডালিয়াৰ আয়োগ আৰু এই মুডালিয়াৰ আয়োগটো গঠন হৈছিল বিশেষকৈ 1952 এই আয়োগৰ সভাপতি আছিল বা মূল নেতৃত্ব লোৱা ব্যক্তিজন আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু এইখিনি কথা আমি ইয়াৰ লগতে আৰু বহুতখিনি কথা আলোচনা কৰিছো আগৰ ভিডিঅ'সমূহত হেসমূহ চাই লবা তাৰ লগতে মাধ্যমিক শিক্ষাৰ লক্ষ্য বুলি কৈছে মাধ্যমিক শিক্ষা মানে কি মাধ্যমিক শিক্ষা মানে মই কৈছিলো বিশেষকৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজৰ যিখিনি শিক্ষা সেই শিক্ষাকে আমি মাধ্যমিক শিক্ষা বুলি কওঁ এই মেট্ৰিক হায়াৰ সেকেন্ডাৰী যিখিনি শিক্ষা তাকেই মাধ্যমিক শিক্ষা বুলি কোৱা হয় তো মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ কি হ'ব লাগে কাৰ মতে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ কি হ'ব লাগে মুডালিয়াৰ আয়োগে মাধ্যমিক শিক্ষাৰ কি লক্ষ্য নিৰ্ধাৰণ কৰিছিল সেই লক্ষ্যসমূহ আজি আমি আলোচনা কৰিম এনসাৰলৈ লক্ষ্য কৰিবা 1 নম্বৰত দিয়া হৈছে 1 নম্বৰ কোৱা হৈছে প্ৰশ্নটো নিশ্চয় বুজি পাইছা যে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ কি হ'ব লাগে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যে 9 10 11 12 এই 4টা বছৰ যিখিনি শিক্ষা লাভ কৰিব এই শিক্ষাত তেওঁলোকে কি শিকা উচিত তেওঁলোকৰ এই শিক্ষাত আমি কোনবোৰ কথা মূল বিষয় হিচাপে লক্ষ্য হিচাপে আমি স্থিৰ কৰিব লাগে তো কোনবোৰ কথা বেছিকৈ তেওঁলোকক শিকাব লাগে বা গুৰুত্ব দিব লাগে সেইকেইটা হৈছে তাৰ লক্ষ্য আৰু তাৰে ভিতৰত এটা কথা ইয়াতে উল্লেখ কৰা হৈছে যে 1 নম্বৰ লক্ষ্য হ'ব লাগে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বস্তুটো কি এটা গণতান্ত্ৰিক নাগৰিকত্ব এটো আকৌ কি বস্তু গণতন্ত্ৰ বুলি ক'লে আমি বুজিয়েই পাওঁ আমাৰ দেশখনো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গণতন্ত্ৰ হৈছে এনেকুৱা এটা শাসন ব্যৱস্থা য'ত ৰাইজে কি কৰে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰে নেতা নিৰ্বাচিত কৰে আৰু সেই নেতাসকলে কি কৰে মুষ্টিমেয় কেইজনমান নেতাই বাকি লোকসকলক বা সাধাৰণ ৰাইজক জনসাধাৰণক বা নাগৰিকসকলক কি কৰে নেতৃত্ব দিয়ে বা শাসন কৰে আৰু এই ক্ষেত্ৰত এই যে ৰাইজেই ৰজা বা সাধাৰণ যিসকল লোক থাকে তেওঁলোক হৈছে নাগৰিক দেশৰ একোজন নাগৰিক এই গোটেই কথাখিনি গণতন্ত্ৰ কি হয় গণতান্ত্ৰিক শাসন ব্যৱস্থা কেনেকুৱা আমাৰ দেশখন যে গণতান্ত্ৰিক এখন দেশ এই দেশখনত কি ধৰণৰ শাসন ব্যৱস্থা পৰিচালিত হৈ আছে কেনেকৈ নেতা নিৰ্বাচন কৰা হয় এই ক্ষেত্ৰত নাগৰিকৰ ভূমিকা কি আছে ভাল নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নাগৰিকৰ কি ভূমিকা আছে কি দায়িত্ব আছে বা এজন নাগৰিকৰ দেশৰ প্ৰতি কি কৰ্তব্য আছে বা দায়িত্ব আছে চৰকাৰৰ পৰা বা ৰাষ্ট্ৰৰ পৰা তেওঁলোকে কি পাব লগা আছে তেওঁলোকৰ কি অধিকাৰ আছে এই গোটেই কথাখিনি আমি মাধ্যমিক পৰ্যায়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব লাগিব এইটো এটা মূল লক্ষ্য হ'ব লাগে যে আমি মাধ্যমিক পৰ্যায়তে ছাত্ৰ ছাত্ৰীসকলক কি কৰিম তেওঁলোকক গণতন্ত্ৰৰ জ্ঞান দিম গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে তেওঁলোকক আমি জ্ঞান দিম লগতে নাগৰিক কাক কয় নাগৰিকত্ব কি বস্তু নাগৰিকৰ অধিকাৰ কি আছে নাগৰিকৰ কৰ্তব্য কি দায়িত্ব কি তো তাৰ লগতে সুনাগৰিক কাক কয় কোনবোৰ গুণ থাকিলে তাক সুনাগৰিক বুলি কোৱা হয় দেশপ্ৰেম কি বস্তু আমি কিয় দেশপ্ৰেমী হ'ব লাগে বা কি কাম কৰিলে আমি দেশপ্ৰেমী বুলি নিজকে পৰিচিত কৰিব পাৰিম বা নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম এই গোটেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক স্তৰতে শিকাব লাগে কাৰণ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কি কৰে মাধ্যমিক শিক্ষা সমাপ্তিৰ পিছত তেওঁলোকে শিক্ষা এৰি দিয়ে শিক্ষা ত্যাগ কৰে বিভিন্ন অসুবিধাৰ কাৰণে
ছোৱালীসকলৰ বিয়া বাৰু হৈ যোৱাৰ কাৰণে হ'ব পাৰে, ল'ৰাসকলৰ আৰ্থিক অনাটনৰ কাৰণে হ'ব পাৰে, পাৰিবাৰিক বা পৰিয়ালৰ অন্যান্য সমস্যাৰ কাৰণে হ'ব পাৰে। বিভিন্ন কাৰণত ছাত্ৰ ছাত্ৰীসকলে কি কৰে, তেওঁলোকে শিক্ষা এৰি দিয়ে আৰু শিক্ষা এৰি দিয়াৰ পিছত যিহেতু তেওঁলোকে আৰু এই কথাখিনি জানিব নোৱাৰিব, সেইকাৰণে তেওঁলোকক মাধ্যমিক পৰ্যায়তে এই গোটেই কথাখিনি শিকাব লাগে বুলি মুডালিয়াৰ আয়োগে এটা লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি লৈছিল। গতিকে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ এটা মূল লক্ষ্য কি হ'ব লাগে, গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। ছাত্ৰ ছাত্ৰীৰ মাজত গণতন্ত্ৰ, নাগৰিকত্ব, সুনাগৰিক বা এই গোটেই দেশৰ শাসন ব্যৱস্থা, এই গোটেইখিনি নাগৰিকৰ দায়িত্ব, কৰ্তব্য, অধিকাৰ, এই গোটেই কথাখিনি তেওঁলোকক জনাব লাগে। এইটো এটা লক্ষ্য হোৱা উচিত। 2 নম্বৰ লক্ষ্য কি হ'ব লাগে, বৃত্তিগত যোগ্যতাৰ বিকাশ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৃত্তিগত যোগ্যতাৰ বিকাশ সাধন কৰিব লাগিব। কাৰণ মই অলপ আগতে উল্লেখ কৰিছোঁ, বহু ছাত্ৰ ছাত্ৰীয়ে মাধ্যমিক শিক্ষা শেষ কৰাৰ পিছত তেওঁলোকে কি কৰে, শিক্ষা এৰি দি অন্যান্য কামৰ লগত জড়িত হৈ পৰে আৰু যেতিয়া তেওঁলোকে কোনো কাম কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ কোনো নিৰ্দিষ্ট স্কিল নথকাৰ কাৰণে, বৃত্তিগত অৰ্হতা, যোগ্যতা বা তেওঁলোকৰ দক্ষতা নথকাৰ কাৰণে তেওঁলোকে টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত অসুবিধা হয়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ পিছতো তেওঁলোকে উপযুক্ত মাননি নাপায়। তো তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব লাগিব, মাধ্যমিক স্তৰতে এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব তেওঁলোকে যাতে নিজৰ অৰ্হতা অনুসৰি, নিজৰ দক্ষতা অনুসৰি কোনো এটা কামৰ তেওঁলোকে কি কৰিব পাৰে, মানে তেওঁলোক যাতে কোনো এটা কামত এক্সপাৰ্ট হৈ উঠিব পাৰে, সেই নিৰ্দিষ্ট কামটো কৰি যাতে তেওঁ কি কৰিব পাৰে, পইচা উপাৰ্জন কৰিব পাৰে। তেওঁ পৰৱৰ্তী সময়ত যাতে সেই কামটোক প্ৰফেশ্যন হিচাপে, নিজৰ বৃত্তি হিচাপে যাতে বা নিজৰ মূল কৰ্ম হিচাপে যাতে তেওঁ কি কৰিব পাৰে, বাছনি কৰি ল'ব পাৰে আৰু তাৰ দ্বাৰা নিজৰ ঘৰখন, পৰিয়াল বা নিজৰ জীৱনটো তেওঁ চলাই ল'ব পাৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক স্তৰতে কি কৰা উচিত, বৃত্তিগত যোগ্যতাৰ বিকাশ সাধন কৰা উচিত। অৰ্থাৎ এনেকুৱা ধৰণৰ যোগ্যতা, এনেকুৱা ধৰণৰ অৰ্হতা, যি যোগ্যতাৰ দ্বাৰা তেওঁলোকে কি কৰিব, কোনো এটা কাম ভালকৈ কৰিব পাৰিব আৰু সেই কামটোৰ দ্বাৰা তেওঁলোকে অৰ্থ উপাৰ্জন কৰি নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰিব। এইটো এটা লক্ষ্য হোৱা উচিত। 3 নম্বৰ লক্ষ্যটো হৈছে ব্যক্তিত্বৰ বিকাশ সাধন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ব্যক্তিত্ব কাক কয়? কোনো এজন ব্যক্তিৰ চলন ফুৰণ, কথা বতৰা, খোৱা বোৱা, পিন্ধা উৰা, তেওঁৰ স্বভাৱ চৰিত্ৰ, আচাৰ ব্যৱহাৰ, এই গোটেই কথাখিনিৰ লগত জড়িত যিখিনি ভাল কথা থাকে বা তেওঁৰ গুণ থাকে, সেই গুণসমূহক বা সেই গুণসমূহৰ সমষ্টিকে এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি কোৱা হয়। আৰু এজন ব্যক্তিৰ ব্যক্তিত্ব পৰিমাপ কৰিবলৈ হ'লে বা ব্যক্তিত্বৰ কথা ক'বলৈ হ'লে আমি ব্যক্তিজনৰ মাত্ৰ এটা দিশ আমি উল্লেখ কৰিলে নহ'ব। ব্যক্তিজনৰ শাৰীৰিক দিশ, মানসিক দিশ, অৰ্থনৈতিক দিশ, সামাজিক দিশ, ৰাজনৈতিক, আধ্যাত্মিক, নৈতিক আদি প্ৰতিটো দিশেৰে ব্যক্তিজনক যেতিয়া আমি প্ৰতিটো দিশতে ব্যক্তিজনৰ যেতিয়া আমি কি পাম, কিছুমান তেওঁৰ ভাল ভাল গুণ দেখিবলৈ পাম, তেতিয়া আমি ক'ব পাৰিম যে এইজন ব্যক্তিৰ ব্যক্তিত্ব কি ভাল। আৰু কাৰোবাৰ ক্ষেত্ৰত যদি সেই গুণসমূহ দেখা নাপাওঁ, তাৰ বিপৰীতে যদি তাৰ মাজত বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি বা দুখ দেখা পোৱা যায় বা তেওঁৰ স্বভাৱ চৰিত্ৰ যদি ভাল নহয়, তেতিয়াহ'লে আমি ক'ম যে তেওঁৰ ব্যক্তিত্ব ভাল নহয়। তো সেনেধৰণে আমি ব্যক্তিত্বৰ কথাটো অনুমান কৰিব পাৰোঁ। সেইকাৰণে মুডালিয়াৰ আয়োগে কৈছে মাধ্যমিক পৰ্যায়ৰ পৰাই বা মাধ্যমিক স্তৰতে ছাত্ৰ ছাত্ৰীসকলৰ আমি কি কৰা উচিত, ব্যক্তিত্বৰ বিকাশ সাধন কৰা উচিত। তেওঁলোক কেনেকৈ সুব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে, ভাল ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। 4 নম্বৰ লক্ষ্যৰ কথা কৈছে নেতৃত্বৰ বিকাশ সাধন, নেতৃত্বৰ বিকাশ। আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক আৰু যেহেতু গণতন্ত্ৰত নাগৰিকেই ৰজা, ৰাইজেই ৰজা, এই নাগৰিকৰ মাজৰ পৰাই কোনোবাই কি কৰিব, নেতা হ'ব। তেওঁৰ যদি নেতা হোৱাৰ গুণ নাথাকে, ভাল নেতা যদি তেওঁ হ'ব নোৱাৰে, তেতিয়াহ'লে সেইটো আমাৰ সমাজৰ কাৰণে কি হ'ব, অভিশাপ হ'ব। আমাৰ দেশৰ কাৰণে এইটো নিশ্চয় কি হ'ব, ক্ষতিকাৰক এটা কথা হৈ যাব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি ভাল নেতা হোৱাৰ যোগ্যতা অৰ্জন কৰাব লাগে, ভাল নেতা হোৱাৰ গুণসমূহ তেওঁলোকৰ মাজত ডেভেলপ কৰিব লাগে। তেওঁলোকে যাতে বিভিন্ন পৰিৱেশ পৰিস্থিতিত
নিজকে কি কৰিব পাৰে নিজকে নেতা হিচাপে বা ভাল নেতা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে নেতৃত্ব দিব পৰা গুণসমূহ তাৰ মাজত যাতে থাকে সেই কাৰণে এই গুণ এই কথাখিনি মাধ্যমিক স্তৰতে ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব ছাত্ৰ ছাত্ৰীসকলক সেই কাৰণে স্কুলতে কি কৰিব লাগে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক নেতৃত্ব লোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিব লাগে বিভিন্ন কামৰ লগত তেওঁলোকক জড়িত কৰিব লাগে তেওঁলোকক কিছুমান দায়িত্ব দিব লাগে সেই দায়িত্বসমূহ তেওঁলোকে কেনেদৰে পালন কৰিছে বাকিসকলক বাকি 10 জনৰ কামৰ এজন দায়িত্ব কাৰোবাৰ ওপৰত দিব লাগে সেই 10 জনক তেওঁ ভালদৰে চলাই ল'ব পাৰিছে নে নাই ভালদৰে সেই কামটো নিৰ্দিষ্ট কামটো পৰিচালনা কৰিব পাৰিছে নে নাই বা তেওঁ সময় সময় যি ধৰণে কথা কোৱাৰ প্ৰয়োজন যি ধৰণে ভয়েস উঠোৱাৰ প্ৰয়োজন সেই ধৰণে তেওঁ ভয়েস দিব পাৰিছে নে নাই কোনো সমস্যা এটা লৈ তেওঁ সেই সমস্যাটো তেওঁ ভালদৰে উপস্থাপন কৰা বা উত্থাপন কৰিব পাৰিছে নে নাই এই কথাবোৰ লক্ষ্য কৰিব লাগে আৰু এই দিশসমূহৰ কি কৰিলে তাৰ ডেভেলপ হ'ব তাৰ সেই পদক্ষেপ গ্ৰহণ কৰিব লাগে এই কেইটা হৈছে মাধ্যমিক শিক্ষাৰ মূল লক্ষ্য কাৰ মতে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ মূল লক্ষ্য হৈছে চাৰিটা এটা হৈছে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ এটা ব্যক্তিগত যোগ্যতাৰ বিকাশ এটা ব্যক্তিত্বৰ বিকাশ আৰু এটা হৈছে নেতৃত্বৰ বিকাশ আশা কৰো নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিম হেতু হৈছে এই কোৱেশ্চনটো হৈছে সৰি কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন নম্বৰ 24 এটা প্ৰশ্নত কি কৈছে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ কি আছিল আমি অলপ আগতেই যে পালো এটা পইণ্টত পাইছো যে মাধ্যমিক শিক্ষাৰ লক্ষ্য হ'ব লাগে কি বৃত্তিমূলক যোগ্যতাৰ বিকাশ সাধন কৰা তো বৃত্তিমূলক যোগ্যতাৰ বিকাশ সাধন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সেই কথাটোৱে মাধ্যমিক শিক্ষাই আকৌ সুধিছে যে মাধ্যমিক শিক্ষাৰ মূল লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সাধন কৰিবৰ কাৰণে আমি কি কৰা উচিত মুডালিয়াৰ আয়োগে কি ধৰণে পৰামৰ্শ দিছে সেই কথাটো আমি আলোচনা কৰিব লাগে এক নম্বৰত উল্লেখ কৰা হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰিব লাগিব মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰিব লাগিব তাৰ মানে এই যি ধৰণে ট্ৰেডিশনাল এডুকেশ্যন আমাৰ চলি আছে যি ধৰণে পৰম্পৰাগত এটা গতানুগতিক ব্যৱস্থাৰ মাজেদি শিক্ষা ব্যৱস্থাটো চলি আছে সেই ব্যৱস্থাৰ কৰবাত সেই ব্যৱস্থাৰ আমি কি কৰিব লাগিব পৰিৱৰ্তন কৰি আমি বৃত্তিমুখী শিক্ষাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত বৃত্তিমুখী শিক্ষা মানে মই অলপ আগতেও কৈছো এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কি কৰিব লাগে তেওঁলোকক বেছিকৈ তেওঁলোকৰ যোগ্যতা বা অৰ্হতা অৰ্জন কৰাব লাগে কোনো এটা কাম তেওঁলোকে যাতে ভালকৈ কৰিব পাৰে তাৰ স্কিল ডেভেলপ কৰিব লাগে গতিকে এইটো এটা পৰামৰ্শ দিছে মাধ্যমিক স্তৰতে ছাত্ৰ ছাত্ৰীসকলক কি কৰাব লাগিব কোনো এটা নিৰ্দিষ্ট বৃত্তিৰ লগত তেওঁলোকক চিনাকি কৰাব লাগিব আৰু সেই নিৰ্দিষ্ট বৃত্তিটো বা সেই নিৰ্দিষ্ট কামটো তেওঁ যাতে ভালকৈ কৰিব পাৰে তাৰ কাৰণে তেওঁ প্ৰশিক্ষণ দিব লাগিব ট্ৰেনিং দিব লাগিব প্ৰেক্টিছ কৰাব লাগিব তাৰ দ্বাৰা তেওঁ দক্ষতাৰ বিকাশ সাধন হ'ব তেওঁ হাতে কামে সেই কামখিনি কৰিব বিভিন্ন ধৰণৰ শিল্পকলা আছে সেইখিনি কৰিব ব্যৱসায় আছে বিভিন্ন ধৰণৰ এই কামবিলাকৰ যোগেদি আমি কি কৰিব পাৰি এজন ব্যক্তিৰ বা ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তিমুখী শিক্ষাৰ প্ৰতি তেওঁলোকক আমি আগ্ৰহী কৰি তুলিব পাৰি বা তেওঁলোকৰ ব্যক্তিগত যোগ্যতাৰ বিকাশ সাধন কৰিব পাৰি 2 নম্বৰত কৈছে 2 নম্বৰ পইণ্টটো চাবা 2 নম্বৰ পইণ্টত কোৱা হৈছে যে কাৰিকৰী দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰা কাৰিকৰী দক্ষতা মানে কি এই ক্ষেত্ৰত বিশেষকৈ টেকনলজিৰ ব্যৱহাৰৰ কথা আহিব বা মেচিনাৰীৰ ব্যৱহাৰৰ কথা আহিব ছাত্ৰ ছাত্ৰীসকলে যাতে নতুন প্ৰযুক্তিৰ লগত চিনাকি হয় বিভিন্ন ধৰণৰ মেচিন জাতীয় বস্তুৰ লগত তেওঁলোক যাতে চিনাকি হয় আৰু যিমানেই তেওঁ টেকনলজিত আগবঢ়া হ'ব বা মেচিনবোৰ তেওঁ চলাব পৰা হ'ব বা তাৰ জ্ঞান থাকিব সিমানেই তেওঁৰ কি হ'ব উৎপাদনশীলতা বৃদ্ধি পাব একমাত্ৰ শাৰীৰিক পৰিশ্ৰমেৰে আমি উৎপাদন বৃদ্ধি কৰিব নোৱাৰি আমি এই ক্ষেত্ৰত কি কৰিব লাগিব টেকনলজিৰ ব্যৱহাৰ কৰিব লাগিব তো টেকনলজিৰ ব্যৱহাৰৰ যোগেদি আমি উৎপাদন বৃদ্ধি কৰিব লাগিব তো উৎপাদন যেতিয়া বৃদ্ধি হ'ব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল বৃত্তিমুখী
হ'ব পাৰিব বা বৃত্তিগত দিশটোত তেওঁ আগবাঢ়ি যাব পাৰিব 3 নম্বৰ পৰামৰ্শ দিছে অৰ্থ উপাৰ্জন আৰু স্বাৱলম্বী হোৱা তো বৃত্তিমূলক শিক্ষাটোৰ লগত অৰ্থ পোনপটীয়াভাৱে জড়িত হৈ আছে অৰ্থ মানে টকা পইচাৰ কথা কৈছে বৃত্তিমূলক শিক্ষা মানে সেই শিক্ষা যি শিক্ষাৰ দ্বাৰা আমি কোনো এটা কামত এক্সপাৰ্ট হৈ উঠিব পাৰিম আৰু এক্সপাৰ্ট হ'লে সেই কামটো কৰি আমি কি কৰিম আমি অৰ্থ উপাৰ্জন কৰিব পাৰিম আৰু যেতিয়া আমাৰ অৰ্থ উপাৰ্জন হ'ব যেতিয়া আমি টকা পইচা উপাৰ্জন কৰিম তেতিয়া আমি কি হ'ম আমি স্বাৱলম্বী হ'ব পাৰিম আমি নিজৰ ওপৰত মানে নিজে নিৰ্ভৰশীল হ'ম আমি এই অৰ্থনৈতিকভাৱে আমি স্বাধীনতা লাভ কৰিম আৰু তেতিয়া আমি স্বাৱলম্বী হোৱাৰ কথাটো আমি ক'ব পাৰোঁ আৰু এই কথাখিনিয়ে ছাত্ৰ ছাত্ৰীক কি কৰিব কোনো এটা শ্ৰমৰ প্ৰতি মানে শাৰীৰিক শ্ৰম বা কোনো কামৰ প্ৰতি তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰিব কোনো কামক তেওঁলোকে নিম্ন বুলি নাভাবিব বা কোনো কামৰ প্ৰতি তেওঁলোকৰ অনিচ্ছা নাথাকিব সকলো কামকে তেওঁলোকে মৰ্যাদা দিব সন্মান কৰিব আৰু যেতিয়া এজন ব্যক্তিয়ে কোনো কামক মৰ্যাদা দিব সন্মান কৰিব তেতিয়া সেই কামটোৱে তেওঁ কি কৰিব আগবঢ়াই লৈ যোৱাত সহায় কৰিব তো এই কথাটো পৰামৰ্শ হিচাপে কৈছিলে তাৰ লগতে 4 নম্বৰ পৰামৰ্শ দিছিলে বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত যে মাধ্যমিক স্কুলবিলাকত সাধাৰণ শিক্ষা দিব লাগিব তাৰ লগতে বৃত্তিমূলক শিক্ষাও দিব লাগিব সাধাৰণ শিক্ষা মানে এই যে যি ধৰণৰ আমি যিটো শিক্ষা লাভ কৰি আছো সেইটো হৈছে সাধাৰণ শিক্ষা তাৰ লগতে যিখিনি ভকেশনাল এডুকেশ্যন আছে ভকেশনাল শিক্ষা আছে যেনে বিভিন্ন ধৰণৰ এটা ধৰি লোৱা সাধাৰণ শিক্ষাৰো দৰকাৰ আছে আকৌ বৃত্তিমূলক শিক্ষাৰো দৰকাৰ আছে সাধাৰণ শিক্ষাক আমি একেবাৰে নুই কৰিব নোৱাৰি সাধাৰণ শিক্ষা একদম বাদ দি কিনে আমি মাত্ৰ বৃত্তিমূলক শিক্ষাৰ ওপৰতো গুৰুত্ব দিব নোৱাৰি কাৰণ সাধাৰণ শিক্ষা নোহোৱাকৈ বৃত্তিমূলক শিক্ষা আমি লাভ কৰিব নোৱাৰি কিয়নো এজন ব্যক্তিয়ে যেতিয়া মেট্ৰিক পাছ কৰে এজন ছাত্ৰই যেতিয়া মেট্ৰিক পাছ কৰে হায়াৰ সেকেন্ডাৰী পাছ কৰে কৰাৰ পিছত তেওঁ যিখিনি জ্ঞান অৰ্জন কৰে সেই জ্ঞানৰ যোগেদিহে তেওঁ বৃত্তিমূলক শিক্ষা লাভ কৰিব পাৰিব কাৰণ এজন ছাত্ৰই মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ ITIত এডমিশ্যন ল'ব পাৰে ITIত কি ধৰণৰ কোৰ্স থাকে ইলেক্ট্ৰিচিয়ান কোৰ্স থাকে প্লাম্বাৰ কোৰ্স থাকে তাৰপিছত তোমাৰ অটোমোবাইল কোৰ্স থাকে বিভিন্ন ধৰণৰ কম্পিউটাৰৰ কোৰ্স থাকে এই ধৰণৰ কোৰ্সবিলাক থাকে তো এই যে ইলেক্ট্ৰিচিয়ানৰ কোৰ্সে হওক বা অটোমোবাইলৰ কোৰ্সে হওক বা বিভিন্ন ধৰণৰ মেকানিক্যাল কোৰ্সবিলাক হওক সেই কোৰ্সৰ শিক্ষা বা জ্ঞানখিনি তেওঁ কেনেকৈ লাভ কৰিব তেওঁৰ যদি সাধাৰণ শিক্ষা নাথাকে তেতিয়ালে তেওঁ এই বৃত্তিমূলক শিক্ষা লাভ কৰিব নোৱাৰিব সেই কাৰণে স্কুলবিলাকত আমি কি কৰিব লাগে সাধাৰণ শিক্ষাও দিব লাগে তাৰ লগতে দুই এটা পাঠ্যপুথি বা দুই এটা বিষয় আমি কি কৰিব লাগে বৃত্তিমূলক শিক্ষাৰ বিষয়ও তাতে অন্তৰ্ভুক্ত কৰিব লাগে আজিকালি বিভিন্ন ধৰণৰ সুবিধা ওলাইছে আজিকালি বিভিন্ন ধৰণৰ এই বৃত্তিমূলক শিক্ষাৰ কথাটো আহি পৰিছে যেনে এগ্ৰিকালচাৰ আছে হৰ্টিকালচাৰ আছে কম্পিউটাৰৰ কথা আছে তোমার হোটেল ম্যানেজমেন্টৰ কথা আছে বিউটিশিয়ানৰ কথা আছে এনে ধৰণৰ বিভিন্ন বা সিলাই এমব্ৰয়ডাৰী এই ধৰণৰ বিভিন্ন কোৰ্সবিলাক আছে এই পাঠ্যপুথিবোৰো কি কৰিব লাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে সেই কথাবোৰ শিকিব পাৰিব আৰু তেওঁলোকৰ ব্যক্তিগত দিশটো তেওঁলোকে শক্তিশালী কৰিব পাৰিব এইকেইটা পৰামৰ্শ মুডালিয়াৰ আয়োগে দিছিলে তাৰ পিছত আৰু এটা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেইটো হৈছে মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ প্ৰয়োজনীয়তা উল্লেখ কৰা অৰ্থাৎ মাধ্যমিক শিক্ষা কিয় বৃত্তিমুখী কৰিব লাগে এই যে কিছু সময়ৰ পৰা যে আমি আলোচনা কৰি আছো যে বৃত্তিমুখী শিক্ষা তো বৃত্তিমুখী কিয় কৰিব লাগে ইয়াৰ প্ৰয়োজন কি সো আমাক যদি কয় যে বৃত্তিমূলক শিক্ষা কাক বোলে আমি সহজ ভাষাত কম যি শিক্ষাৰ যোগেদি আমি এনেকুৱা জ্ঞান লাভ কৰো যিবোৰ জ্ঞানৰ সহায়ত আমি কোনো কামৰ বিষয়ে আমি জ্ঞান লাভ কৰিব পাৰো সেই উৎপাদনশীলতা আমি বৃদ্ধি কৰিব পাৰো বা সেই যিখিনি কামত আমি যিখিনি দক্ষতা অৰ্জন কৰিলো তাৰ দ্বাৰা আমি কম পৰিশ্ৰমতে আমি অধিক উপাৰ্জন কৰিব পাৰো তেনে ধৰণৰ শিক্ষাটো হৈছে বৃত্তিমুখী শিক্ষা বা বৃত্তিমূলক শিক্ষা এই বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন কিয় আছে চোৱা এই শিক্ষাটোৱে আমাক বিভিন্ন ধৰণে সহায় কৰি আছে সেই কাৰণে তাৰ প্ৰয়োজন আছে কি কি ক্ষেত্ৰত আমাক সহায় কৰিছে এক নম্বৰ কথা হৈছে আমাৰ সমাজৰ বা আমাৰ দেশখনৰ আমাৰ ৰাজ্যখনৰ এটা ডাঙৰ সমস্যা হৈছে বৰ্তমান নিবনুৱা সমস্যা
নিবনুৱা সমস্যা এতিয়া আকৌ নিবনুৱা কাক কয় নিবনুৱা মানে তোমালোকে গমেই পোৱা যিসকল মানুহ যোগ্যতা অৰ্জন কৰাৰ পিছতো কাম বিচাৰি নাপায় তেওঁলোকৰ যোগ্যতা অনুসৰি কাম তেওঁলোকে বিচাৰি নাপায় তেওঁলোকৰ যোগ্যতা আছে তেওঁলোকৰ ইচ্ছা আছে তেওঁলোকে কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কাম বিচাৰি ফুৰিছে কিন্তু কাম নাই কামৰ সুবিধা তেওঁলোকে পোৱা নাই সেই মানুহখিনি কি হৈ আছে বেকাৰ হৈ আছে তেওঁলোকৰ উপাৰ্জন নাই তেওঁলোক ঘৰৰ বোজা হৈ আছে তো এই ব্যক্তিসকলক কি বুলি কোৱা হয় নিবনুৱা বুলি কোৱা হয় আৰু নিবনুৱাটো হৈছে বৰ্তমান আমাৰ সমাজেই হওক ৰাজ্যখনেই হওক বা দেশখনেই হওক আমাৰ এটা বহুত ডাঙৰ সমস্যা এই সমস্যাটোৰ কি কৰিব পাৰি আমি সমাধান কৰিব পাৰি কিহৰ যোগেদি এই বৃত্তিমূলক শিক্ষাৰ যোগেদি আমি যদি শিক্ষা ব্যৱস্থাটোক বৃত্তিমুখী কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট কামৰ দক্ষতা অৰ্জন কৰিব আৰু তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি হ'ব তেওঁলোকে সেই কামটো কৰি নিজে প্ৰতিষ্ঠিত হ'ব পাৰিব টকা পইচা উপাৰ্জন কৰিব আৰু লগে লগে কি হ'ব নিবনুৱা সমস্যাটো আঁতৰ হ'ব এই বেকাৰত্ব বা বেকাৰ হৈ থকাৰ যিটো মানে সমস্যা এই সমস্যাটো আমাৰ নোহোৱা হৈ যাব গতিকে সেই কাৰণে শিক্ষাক কি কৰিব লাগে বৃত্তিমুখী কৰিব লাগে 2 নম্বৰ প্ৰয়োজনীয়তা বা ই আমাক কি ধৰণে সহায় কৰে সেইটো হৈছে অৰ্থ উপাৰ্জন আৰু স্বাৱলম্বী এই কথাটো মই আগতেও উল্লেখ কৰিছো যে বৃত্তিমুখী শিক্ষাই আমাক কি কৰে অৰ্থ উপাৰ্জন টকা পইচা উপাৰ্জন কৰাত সহায় কৰে আৰু আমাক অৰ্থনৈতিকভাৱে কি কৰে স্বাৱলম্বী কৰি তোলে আমাক আৰ্থিকভাৱে স্বাধীন কৰি তোলে আমি কাৰো ওপৰত পৰনিৰ্ভৰ বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে নিজৰ দৈনন্দিন প্ৰয়োজনখিনি আমি নিজে পূৰণ কৰিব পাৰো কাৰণ নিজে উপাৰ্জন কৰিব পাৰিম এই ধৰণৰ সমস্যাবিলাকো আমি কি কৰিব পাৰো আঁতৰ কৰিব পাৰো কিহৰ যোগেদি বৃত্তিমূলক শিক্ষাৰ যোগেদি সেই কাৰণে বৃত্তিমুখীকৰণৰ প্ৰয়োজন আছে 3 নম্বৰ প্ৰয়োজনটো ইয়াতে উল্লেখ কৰিছো দেশৰ অৰ্থনীতি শক্তিশালীকৰণ এতিয়া যেতিয়া প্ৰতিটো ঘৰতেই এজন দুজন তিনিজনলৈকে বেকাৰ ল'ৰা ছোৱালী থাকিব মানে নিবনুৱা থাকিব তেতিয়া গোটেই দেশখনতে নিবনুৱাৰ সংখ্যা বাঢ়ি যাব আকৌ যদি এই নিবনুৱাৰ পৰিমাণ বা ইয়াৰ হাৰটো যদি আমি কমাব পাৰোঁ যে প্ৰতিখন ঘৰৰ পৰাই আমি নিবনুৱাৰ সংখ্যা আমি কমাব পাৰিছোঁ আল্টিমেটলি গৈ কি হ'ব দেশৰ নিবনুৱা সমস্যা কমি যাব আৰু দেশৰ অৰ্থনীতিটো কি হ'ব তেতিয়া শক্তিশালী হ'ব কাৰণ খালি ইয়াতে ভোগ কৰা মানুহৰ সংখ্যাই বেছি নাথাকিব ইয়াতে উপাৰ্জনকাৰী বেছি থাকিব যদি নিবনুৱা বেছি থাকে আৰু কাম কৰা মানুহ কম থাকে তেতিয়া কি হ'ব কম মানুহে কাম কৰিব বেছি মানুহে খাব তেতিয়া কি হ'ব ঘৰখনেই হওক সমাজেই হওক দেশখনেই হওক কি হ'ব আগবাঢ়িব নোৱাৰিব তো তাৰ বিপৰীতে যেতিয়া মানে ভোগ কৰা মানুহৰ সংখ্যা কম থাকিব আৰু উপাৰ্জনকাৰী বেছি থাকিব আমাৰ খৰচতকৈ ইনকাম বেছি থাকিব তেতিয়াইতো আমাক ধনী বুলি কোৱা হ'ব তেতিয়াইতো আমাৰ কি হ'ব আমাৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি কোৱা হ'ব এতিয়া আমাক মাহত প্ৰয়োজন হয় 50,000 টকা কিন্তু আমি ইনকাম কৰো 10,000 টকা বা 20,000 টকা বাকি পইচাখিনি কি হয় আমাৰ ধাৰ হয় ঋণ হয় তেতিয়ালে আমি কি হৈ আছো আমি পিছ পৰি আছো এই ধৰণৰ সমস্যাবোৰ দেশৰ ক্ষেত্ৰত যদি আমি চিন্তা কৰো তেতিয়ালে এই দেশখনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণেও আমাৰ বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন আছে 4 নম্বৰত কোৱা হৈছে শিক্ষাৰ্থীৰ সক্ষমতা অনুসৰি শিক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ সুবিধা হয় কাৰণ চোৱা এটা শ্ৰেণী কোঠাৰ সকলো ছাত্ৰ ছাত্ৰী একে সমান নাথাকে তেওঁলোকৰ ইচ্ছা শক্তিয়েই হোক চিন্তা শক্তিয়েই হোক বুদ্ধিয়েই হোক বিভিন্ন ধৰণৰ কথা সকলো ছাত্ৰ ছাত্ৰীয়ে একে নিচিনা বিষয়ৰ প্ৰতি তেওঁলোক আগ্ৰহী নহয় এই যে গতানুগতিক শিক্ষা ব্যৱস্থা বহু ছাত্ৰ ছাত্ৰীয়ে বেয়া পায় তো তেওঁলোকে হাতে কামে কিবা এটা কৰিব বিচাৰে তেওঁলোকে এই ধৰণে কোৱেশ্চন এনসাৰ মুখস্থ কৰি পৰীক্ষা দিয়াৰ প্ৰতি তেওঁলোক আগ্ৰহী নহয় তাৰ বিপৰীতে তেওঁলোকে কম্পিউটাৰত কিবা এটা শিকি তাৰ যোগেদি কিবা এটা কাম কৰি তেওঁলোকে ভাল পায় কোনোবাই ফটোগ্ৰাফি কৰিব পাৰে কোনোবাই ভিডিওগ্ৰাফি কৰিব পাৰে কোনোবাই গ্ৰাফিক ডিজাইন কৰিব পাৰে এই ধৰণৰ কামবিলাক তেওঁৰ কি হ'ব পাৰে তেওঁৰ ইচ্ছা থাকিব পাৰে তো তেনে ক্ষেত্ৰত হেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি কি কৰিব নোৱাৰো তেওঁলোকক জোৰ জবস্তি আমি উচ্চ শিক্ষাৰ কাৰণে আমি তেওঁলোকক কি কৰিব নোৱাৰো আগবঢ়াই দিব নোৱাৰো কাৰণ তেওঁ সেইটোৰ প্ৰতি ইন্টাৰেষ্টেড নহয় তো তেনে ক্ষেত্ৰত আমি কি মেট্ৰিক পাছ কৰাৰ পিছত বা হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত সেই ছাত্ৰ ছাত্ৰীসকলক আমি নিৰ্দিষ্ট তেনেকুৱা বিষয়ৰ লগত জড়িত কৰাব লাগিব আৰু সেই বিষয়খিনি তেওঁ আয়ত্ত কৰি তেওঁ কি কৰিব পাৰিব নিজৰ পৰিয়ালটো চলাব পাৰিব সেই কাৰণে বহুতে এই ক্ষেত্ৰত কি কৰা উচিত
কৃষি কৰিব বিচাৰে, বহুতে কৃষি কৰিব বিচাৰে, পশুপালন কৰিব বিচাৰে, ব্যৱসায় বাণিজ্য কৰিব বিচাৰে, তেওঁলোক হস্তশিল্পৰ হাতে কামে বিভিন্ন ধৰণৰ সৰু সুৰা তেওঁলোক শিল্প উদ্যোগ গঢ়ি তুলিব পাৰে, তাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰে তেওঁলোকে কোনো কাম কৰিব পাৰে, যেনে কম্পিউটাৰো এটা যন্ত্ৰই হয়, সেনেধৰণৰ কামবিলাক তেওঁ কৰিব বিচাৰে। তো এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বৃত্তিমুখীকৰণ বা বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। সেইকাৰণে এই কথাবোৰ আমি আলোচনা কৰি গম পালোঁ যে আমাৰ বৃত্তিমুখীকৰণৰ বহুত বেছি প্ৰয়োজন আছে। গতিকে আজি এইখিনিতে সামৰিব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। পৰৱৰ্তী সময়ত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে, সেইখিনি মই পৰ্যায়ক্ৰমে আলোচনা কৰিম। পৰীক্ষাৰ আগতে গোটেই কিতাপখন আলোচনা কৰি শেষ কৰিম আৰু আশা কৰিছোঁ এই গোটেইখিনিৰ পৰাই তোমালোকৰ ফাইনেল পৰীক্ষাত প্ৰশ্নবোৰ আহিব। যিসকলে কিতাপখন লৈছা তেওঁলোকে কেনেকুৱা পাইছা এটা কমেণ্ট কৰিবা, নিশ্চয় ভাল লাগিব। আৰু যিসকলে লোৱা নাই তোমালোকে সোনকালে লৈ লোৱা, কাৰণ বেছি ষ্টক নাই, একেবাৰেই কম সংখ্যক কিতাপ আছে। গতিকে ল'ব বিচাৰিলে তোমালোকে অতি সোনকালে যোগাযোগ কৰা। আৰু যিসকলে কিতাপ লোৱা নাই বা নোলোৱা তোমালোকে কি কৰা, তোমালোকে এই কুৱেশ্যন এনচাৰখিনি বহীত লিখি লোৱা, লিখি লৈ বাৰে বাৰে প্ৰেক্টিছ কৰা, নিশ্চয় তোমাৰ সুবিধা হ'ব। গতিকে ভালে থাকা। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।